Hello guys, welcome to my mini workout vlog. So প্ৰথমে মই জোতাযোৰ উলিয়াই লৈছো and then মই মোৰ আজি যেহেতু লেগ ওয়ার্কআউট আছে হ্যামস্ট্ৰিঙৰ তো প্ৰি ওয়ার্কআউট তো জৰুৰী আছে মোৰ কাৰণে আজি যেহেতু খুব এনাৰ্জি প্ৰয়োজন and then মই স্টাৰ্ট কৰিছো মেচিন কাফ ৰেজৰে যেহেতু কাফ মাসলটো ষ্ট্ৰং বনাব লাগিব কাৰণ গুটেই সম্পূৰ্ণ লুকটো কাফ মাসলৰ ওপৰত ডিপেন্ড কৰে যদি আপোনাৰ হ্যামস্ট্ৰিং বা ফ্ৰন্ট থাই কিনিও ডাঙৰ দেখি যদি কাফটো সৰু তেতিয়া সম্পূৰ্ণ লুকটো একেবাৰে বেয়া দেখি সেই কাৰণে সকলোৱে কাফটো অলপ ইম্পৰ্টেন্ট দিয়া বেছি জৰুৰী তাৰ মানে কাফটো ষ্ট্ৰং হলেহে সম্পূৰ্ণ ফেমটো ভাল দেখিব এণ্ড মোৰ সেকেন্ড ওয়াৰ্কআউট আছিল হ্যামস্ট্ৰিং মেচিন ডেডলিফট যেহেতু হ্যামস্ট্ৰিং মাসলটো বিল্ড কৰাত বহুতে কঠিন যদি আপোনাৰ মাইন্ড আৰু মাসল কানেকশনটো নহয় তেতিয়া সম্পূৰ্ণ জায়গাখিনিত হিট নকৰে হে হ্যামস্ট্ৰিং ডেডলিফট মাৰোতে সদায় কনসেন্ট্ৰেটটো খুবেই জৰুৰী তেতিয়াহে মাসলখিনি ডেভেলপ হয় হেল্প কৰে আপোনালোকে মেচিন নাথাকিলে ডেডলিফটটো আপুনি ডাম্বেলৰ হৈতেও কৰিব পাৰে বা বাৰবেলত লগাই পেলাও কৰিব পাৰে মুঠতে যেনেকৈ নহওক এটো ডেডলিফট আপোনাৰ হ্যামস্ট্ৰিং মাসলখিনি ডেভেলপ কৰাত খুবেই সহায় কৰে আশা কৰো আপোনালোকে বুজিব পাৰিছে মোৰ থাৰ্ড ওয়াৰ্কআউটটো আছিল স্মিথ মেচিনত হিপ থ্ৰাষ্ট যেহেতু ছোৱালী সকলৰ খুবেই প্ৰিয় এটা ওয়াৰ্কআউট হিপছৰ ওয়াৰ্কআউটটো বা গ্লুটছৰ ওয়াৰ্কআউট বুলি ক'লেও ভুল নহয় তো এইটো আপুনি স্মিথ মেচিনত আপোনাৰ যিমানখিনি ওয়েট আপুনি ল'ব পাৰে এক্সেসও ল'ব নালাগে মিনিমাম ওয়েট খিনি লগাই পেলাই হিপছত ফোকাস কৰি পেলাই এইটো স্কোৱাট মাৰি চাব বা এইটো থ্ৰাষ্ট মাৰি চাব তেতিয়া প্ৰপাৰ গ্লুটছ মাসলখিনি মানে এক্টিভ হোৱাত সহায় কৰে বা আপুনি হিপ থ্ৰাষ্টটো কৰিব পাৰে বাৰবেলত বাট এইটো টেকনিকত এবাৰ মাৰি চালে হিপছত বেছিকে লাগে মোৰ মতে সো এবাৰ ট্ৰাই কৰি চাব পাৰে ফৰ্থ ওয়াৰ্কআউট আছিল মোৰ টিআৰএক্সত লাইং লেগ কাৰ্ল প্ৰপাৰ এইখিনিও হ্যামস্ট্ৰিং মাসলখিনিতে ফোকাস কৰি পেলাই মাৰা হয় হ্যামস্ট্ৰিং মাসলখিনি যেহেতু বিল্ড কৰাত খুবেই কঠিন সো নতুন টেকনিকত মাৰিলে তেতিয়া মাসলখিনি চক হয় আৰু মাসলখিনিত খুব ধুনিয়াকে এটা হিট হয় আৰু এই হিটটো 3-4 ডেজলৈকে থাকে সো আপোনালোকে এইটো কৰি চাব পাৰে লেগ কাৰ্ল খুব ভাল লগা এটা ফিফথ ওয়াৰ্কআউট আছিল মেচিন লেগ কাৰ্ল এইখিনিও হ্যামস্ট্ৰিং মাসলৰ কাৰণে মাৰা হয় আৰু মোৰ সম্ভৱ সকলো জিমতে বেলেগ টেকনিকত লেগ কাৰ্ল কৰা হয় লাইং লেগ কাৰ্ল থাকে মেচিন থাকে বা কিছুমানে ডাম্বেলত বেঞ্চৰ সহায়ত মানে বেঞ্চত হেল্প লৈ পেলাই ডাম্বেল দিও মাৰে প্ৰপাৰ হ্যামস্ট্ৰিং মাসলখিনিক ফোকাস কৰিয়ে মাৰা হয় যেহেতু হ্যামস্ট্ৰিং ডে তো হ্যামস্ট্ৰিং মাসলখিনিত ফোকাস কৰি 4-5টা এক্সাৰসাইজ বেছিকৈ কৰাত আপত্তিনো কিহৰ আপোনালোকে মাৰি চাব যেহেতু মাসলখিনি আমাৰ খুব বেছি কনসেন্ট্ৰেট মানে লাগে কনসেন্ট্ৰেট নহলে মাসলখিনি কেতিয়াও প্ৰপাৰ হিট নহয় মই বাৰে কৈছো খুবকে মাৰি চাব ফিফথ ওয়াৰ্কআউট আছিল সিটেড লেগ এক্সটেনশন যেহেতু হ্যামস্ট্ৰিং কন্টিনিউয়াছলি মাৰি আছিলো তো ফ্ৰন্ট মাসলখিনি অলপ এক্টিভ কৰি ললো লাইট ওয়েটত মাসলখিনি ফোকাস কৰি পেলাই 10-12টা ৰেপছ মাৰিলে হ'ল 3টা সেট মাৰিব যাতে নিটো অলপ ৰিলেক্স হয় নিটো কোনমান হোল্ড কৰি ওপৰত এক্সটেনশনটো মাৰিব তেতিয়া নিটো ৰিলেক্স হৈ যায় আৰু মাসলখিনিও খুব ধুনিয়াকে হিট হয় মোৰ লাষ্ট ওয়াৰ্কআউট সিটেড স্কোৱাট বা হোল্ড এগেইনষ্ট ওয়াল স্কোৱাট বহুত বেলেগ নাম আছে এইটো ওয়াৰ্কআউটৰ সো মই মোৰ দাদাক উঠাই লৈছিলো ওপৰত যেহেতু প্লেট লৈ কৰিবটো লাগে বিগিনাৰ সকলে প্লেট লৈ পেলাই কৰিব পাৰে বা উইদাউট ওয়েটসও কৰিব পাৰে যেহেতু মোৰ অলপ কেপাসিটি আছে হে মই দাদাক অলপ উঠাই লৈছিলো ওপৰত আৰু 1 মিনিট হোল্ড কৰিছিলো মাসলখিনিত খুব ধুনিয়াকে হিট হয় বিগিনাৰ সকলে উইদাউট ওয়েট কৰিব এইটো মই লাষ্টত সদায় মানে হ্যামস্ট্ৰিং ডেৰ লাষ্টত এইটো ওয়াৰ্কআউট মই কৰো and thank you so much for watching ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু কিবা ভুল হলে ক্ষমা কৰিব